নমস্কাৰ, গুড মৰ্নিং। আৰু আজি হৈছে বছৰৰ প্ৰথমটো দিন, গতিকে পোনপ্ৰথমে সকলোকে 2026ৰ নৱবৰ্ষৰ ওলগ জনালোঁ। আশা কৰোঁ বছৰটো সকলোৰে ভাল হওক, সকলোৱে ভালে ভালে আগবাঢ়ি যাওক এই বছৰটো। কাৰণ যোৱাটো বছৰত আমি বহুত শিকিলোঁ, বহুত পালোঁ বা বহুত দুখো হ'ল যোৱাটো বছৰত। গতিকে এইটো বছৰ যেন ভালে ভালে যায়। লগতে আজি আমাৰ আৰু এটা বিশেষ দিন নতুন বছৰৰ লগত, কাৰণ আজিৰ এই দিনটোতে 2023ত আমাৰ এই গোসাঁনীজনী আমাৰ জীৱনলৈ আহিছিল আৰু আমাক এটা নতুন পৰিচয় কৰাই দিছিল। সেই পৰিচয়টো হৈছে মা দেউতা। গতিকে আমাৰ বাবে ইয়াতকৈ হয়তো বিশেষ দিন একো নাই। আজি আমাৰ কলিজাৰো এটা নতুন বছৰৰ আৰম্ভণি। তাই 3 বছৰ সম্পূৰ্ণ কৰিলে। আজিৰ পৰা তাই আৰু এবছৰ ডাঙৰ হ'ল। হেপী বাৰ্থডে! তাইৰ আজি হেপী বাৰ্থডে আছে। গতিকে তাইক আশীৰ্বাদ কৰিব, তাই যেন এগৰাকী ভাল মানুহ হয়। কি কৰিছে, কিমান টকা উপাৰ্জন কৰিছে সেইটো মেটাৰ নকৰে। সমাজত যেন কাৰো অপকাৰ নকৰাকৈ তাই সুশৰীৰে সকলোৰে উপকাৰ কৰিব পৰাকৈ এজনী মানুহ হয়, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু কোৱা, আজি মোৰ হেপী বাৰ্থডে বুলি কোৱা। কোৱা, মোক আশীৰ্বাদ দিব। গতিকে আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ, কাৰণ ব্লগ বনোৱাই নাই। অৱশ্যে এটা কামৰ বাবে মই মোৰ মাৰ ঘৰলৈ আহিছিলোঁ। এতিয়া যামগৈ ঘৰত। আইতাকে মন্দিৰত শৰাই আগবঢ়াইছে, তালৈকে যাম। তাৰ পৰা দিনটো কি কৰোঁ, বহুত বেছি ডাঙৰ একো নকৰোঁ। তাইৰ যিহেতু বিশেষ দিন, আৰু 1 জানুৱাৰী বুলি ক'লে সকলোৱে ফুৰিবলৈ যায়। তাইৰো ইচ্ছা, মা ফুৰিব যাম। গতিকে চাওঁ কি কৰোঁ, আপোনালোকক দেখুৱাই থাকিম দেই, চাই থাকিম। আৰু এতিয়া দেউতাকে আমাক নিবলৈ আহিছে, এতিয়া ঘৰলৈ বুলি কৈ আছোঁ। আৰু তাই বাৰ্থডে গাৰ্ল একদম পিছফালে শুই যাই আছে। ব্লগটো কৰি থাকোঁতেই মানে এটা খুব বেয়া খবৰ পালোঁ। মানে মোৰ জেঠীৰ ল'ৰা, মোৰ দাদা হয়, সি আজি কিছুদিনৰ পৰা অসুস্থতা হৈ আছিল আৰু মেডিকেলত আছিল। আৰু আজিৰ এই দিনটোতে সি অলপ আগতে এই পৃথিৱীৰ পৰা আমাক সকলোকে এৰি গুচি গ'ল। বহুত হেঁপাহেৰে আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিছিলোঁ, কাৰণ মোৰ ছোৱালীজনীৰ আজি জন্মদিন। কিন্তু সেই হেঁপাহ, উৎকণ্ঠা আৰু নাই। তথাপিও তাই কৈ আছে, মা কেক কাটিম। তাইৰ সুখৰ বাবে সেইটো কৰিম। কিন্তু মোৰ দাদা যিহেতু এই পৃথিৱীত নাই, সিও হয়তো ভাগিনীয়েকৰ দিনটোলৈ ৰৈ আছিল। গতিকে ভাবি থকাবোৰ নহ'ব দিয়ক। আৰু দিনততো মানে ব্লগ কৰাই নহ'ল, কাৰণ আপোনালোকক জনালোৱে দুখৰ খবৰটো। আৰু তাৰপিছত দাদাক চাবলৈ গ'লোঁ। মাইনাক মন্দিৰলৈ লৈ গ'ল। এইবাৰ মোৰ মা আহিব নোৱাৰে, যিহেতু মোৰ মাৰ নিজৰ ভাগিন, গতিকে কেনেকৈনো আহিব। কিন্তু যিহেতু মোৰ ছোৱালীজনীও সৰু আছে, তাইৰ মনৰ ইচ্ছাৰ বাবে এতিয়া অকণমান সৰুকৈ আয়োজন কৰিছোঁ। অকণমান ৰেডি হৈ লৈছোঁ। দুখৰ মাজতো সুখ অনুভৱ কৰিবই লাগিব, যোৱাকালি ভিডিঅ'টোত মই কৈছিলোঁ। গতিকে ৰ'ব, কি আয়োজন কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া আমাৰ বাৰ্থডে গাৰ্ল ৰেডি। কোৱা, মই ৰেডি। কোৱা, কিন্তু হাতত আছে কি? হাতত কি লৈ আছা? সেইটো চিপছ। এয়া আমাৰ ইটো কলিজা আছে, বাৰ্থডে গাৰ্লৰ দেউতা। কি অনুভৱ? ছোৱালীৰ বাৰ্থডে বহুত ভাল লাগিছে, আৰু ভাল লগা বিষয় যিহেতু এটা ভগৱানৰ পৰা ডাঙৰ উপহাৰ এটা পাইছোঁ। তাই যাতে ভাল মানুহ হয় তাৰে কামনা কৰিছোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এইফালে আছে বাৰ্থডে গাৰ্লৰ আইতা, মাকক। আইতাৰ গুণৰ বাৰ্থডে কিমান ভাল লাগছি ন, গুণো হয় বোলে হুকাত ধৰি আছে। আৰু এইটো হৈছে খুৰাক। কি ক'বা, বাৰ্থডে উইচ কৰি দিয়া। বাৰ্থডে আমাৰ টিকলিটো বাৰ্থডে ভালেই যাব। আৰু এতিয়া আমি কেক কাটিম ৰখি আছোঁ। কেক আনি এটা খুৰাকে দি থৈ গ'ল, কিন্তু অকণমান পিছত মামা দাদাহঁত আহিলে কাটিম ন। কেক কাটিবানে?
আৰু যিহেতু পৰিস্থিতিবোৰ বেয়া হৈ গ'ল গতিকে ইমান এটা ডাঙৰ আয়োজন নকৰিলোঁ সৰুকৈ আমাৰ ঘৰৰ মানুহখিনিক মাতি দিলোঁ তাইৰ বৰমাক খুৰীমাক পেহীয়েকহঁতক আৰু এতিয়া গোটেইখিনি আহি পাইছে গতিকে এতিয়া আমি কেক কাটিং কৰোঁ আৰু আপোনালোকে চাই থাকক দেই ভিডিঅ'টো God bless you. May God bless you. Nama, aita koi dia, pick koi dia. দেউতাক দিয়া দেউতাকো পাহৰি গৈছে competition. Ada putu ba? Itu kek. ভিডিঅ' কৰি আছে আৰু বাৰ্থডে খাই এয়া খুৰা ঘৰত গ'ল মই অকণমান এনে সৰু সৰু ক্লিপ ৰাখিছোঁ দেই মামা কেনেকুৱা লাগিল হেপী বাৰ্থডে হেপী বাৰ্থডে কেনে লাগিল অ মা হেপী বাৰ্থডে ভাল লাগিল নে এ ৰ'বা তাই পুৰা স্কুটিত ব্যস্ত বৰমাকক উঠিব দিছে আজি হেপী বাৰ্থডে কেনেকুৱা লাগিল আজি মোৰ বাৰ্থডে বহুত ভাল লাগিল কোৱা কেনেকুৱা লাগিল এতিয়া কোৱা বমা আৰু মই স্কুটিত ফুৰিবলৈ যাম কোৱা স্কুটি মোক নিনিয়া মাক নিনিয়া কোৱা অ মা এইটো ড্ৰেছ কোনে দিলে তোমাক হেল্ল' কোনে দিছে ড্ৰেছটো কোনে দিলে জোৰে কোৱা বমাৰ নামটো কি আৰু এনেকেই আজি সুখ দুখৰ মাজেৰে আমাৰ মাইনাৰ হেপী বাৰ্থডেটো গুচি গ'ল গতিকে আপোনালোকে তাইক আগৰ নিচিনাই এনেকৈ মৰম আশীৰ্বাদ কৰি যাব আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ টিল দেন টেক কেয়াৰ বাই